চাওক এতিয়াতো চৰকাৰ জিকিম বুলিতো চকুৰালিও নকয় জানো, জিকিম বুলিতো চকুৰালিও কয়। এতিয়া আপোনালোকে নিজে সংবাদ জগতত ইমান দিন আছে, আপোনালোকে কি কয় কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিব নেকি? ক'ত পাৰিব? কংগ্ৰেছৰ ক'ত সংগঠন আছে আপোনালোকে কওকচোন, চামুগুৰিতে ক'ত হেৰি আছে? গতিকে প্ৰথম কথা তেওঁলোকে সেই 15-20জন মানুহৰ মাজতে সীমাবদ্ধ হৈ থাকিব, প্ৰথম কথা। দ্বিতীয় কথা, চামগুৰি আজি চাওক, আমি ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এটা অঞ্চল, ইয়াত আপোনালোকে জানো কংগ্ৰেছৰ এতিয়া প্ৰভাৱ দেখিছে? লাহে লাহে বিজেপিৰ প্ৰভাৱ আপোনালোকে দেখিছে, কাৰণ আমাৰ যিটো সবকা সাথ সবকা বিকাশৰ ৰাজনীতি, এই ৰাজনীতিয়ে ৰাইজক আকৃষ্ট কৰিছে। কংগ্ৰেছে সদায় সাপ হৈ খুটে আৰু বেজ হৈ জৰাৰ নীতি পালন কৰি আছে। ইমান দিন কেৱল বঞ্চিতই কৰি আহিলে নহয়, পৰিয়ালবাদে কৰি আহিলে নহয়। ইয়াত আৰু কিয় ৰকিবুল হুছেইনৰ বাহিৰে আৰু তেওঁৰ পৰিয়ালৰ বাহিৰে বেলেগ লোক নাই নেকি? গতিকে প্ৰথম কথা, কংগ্ৰেছেতো সপোন দেখিব। এতিয়া কংগ্ৰেছেতো ক'ব যে আমি হেৰি কৰিম, কংগ্ৰেছৰ সপোন দেখাত আমি কৈছো সপোন দেখাৰ চবৰে অধিকাৰ আছে, চকুৰালিও সপোন দেখে। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াও দেখিছে, তেখেতে এতিয়া ধৰক আজিৰ দিনত মইতো কৈছিলো, তেখেতে আজিৰ দিনত ধৰক ভাল নৃত্যতো তেখেতে এক্সপাৰ্ট হৈছে, নৃত্য বিশাৰদো হৈছে। গতিকে তেখেত হয়নে নহয়? গতিকে তেখেতেও সপোন দেখিব পাৰে, গৌৰৱ গগৈ ডাঙৰীয়াও সপোন দেখিব পাৰে, অখিল গগৈ ডাঙৰীয়াও সপোন দেখিব পাৰে, সকলোৱে সপোন দেখিছে। কিন্তু আপোনালোকে দেখিলে গম পাব তেওঁলোকৰ প্ৰত্যেকটো বস্তু পাৰ্চনেল এজেণ্ডাৰ ওপৰত ডিপেণ্ড কৰে। কংগ্ৰেছৰ প্ৰত্যেকটো বস্তু পাৰ্চনেল এজেণ্ডা, ব্যক্তিগত স্বাৰ্থ, তেওঁলোকৰ কোনো সামূহিক এজেণ্ডা নাই। তেওঁলোকৰ অসমক লৈ পেলাই কোনো প্লেনিং নাই। আজিৰ দিনত আমি অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি জন্মদিন, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি নিজৰ প্ৰভাৱ খটুৱাই পেলাই অসমৰ কাৰণে এটা যাউতিযুগীয়া বস্তু আনিছে, 27,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি। বহুত কংগ্ৰেছীয়ে নামেই শুনা নাই, কিন্তু কংগ্ৰেছে জানো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বিৰোধিতা কৰা নাই? অসমত উদ্যোগ নালাগে বুলি কোৱা নাই জানো? এই কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে জানো এলিভেটেড কাজিৰঙা কৰিডৰৰ বিৰোধিতা কৰা নাই? যিটো পলিটিকেল পাৰ্টীয়ে অসমৰ উন্নয়নৰ বিৰোধিতা কৰাৰ মৰ সাহস কৰিব পাৰে, সেইটো ৰাজনৈতিক দলক আপোনালোকে ভোট দিব নেকি? সেইটো ৰাজনৈতিক দলক মানুহে ভোট দিব নেকি? আজি কংগ্ৰেছক ভোট দিয়াৰ আগতে মানুহে অন্তত কাজিৰঙা গড়কেইটাৰ কথাও চিন্তা নকৰিব নেকি? আজি অন্য কথাটো বাদ দিয়ক, মানুহ যেনেকে সুৰক্ষিত হৈছে, আজি কাজিৰঙাৰ বন্যপ্ৰাণীকেইটাও জানো সুৰক্ষিত হোৱা নাই? গড়কেইটাও জানো সুৰক্ষিত হোৱা নাই? গতিকে মানুহে সেইখিনি কথা চাব, য়ং জেনেৰেশ্যনে সেইখিনি কথা চাব, ৰাইজে সেইখিনি কথাটো এইটো নেৰেটিভ। সেই নেৰেটিভটো আমি কৈছো, তেখেতে বাৰম্বাৰ কৈছে সবকা সাথ সবকা বিকাশ, কিন্তু তেখেতে যিটো ইনফিল্ট্ৰেশ্যনৰ কথা কৈছে, যিটো ইমিগ্ৰেশ্যনৰ কথা কৈছে, যিটো অবৈধ অনুপ্ৰৱেশকাৰীৰ কথা কৈছে, সেই অবৈধ অনুপ্ৰৱেশকাৰীক কষ্ট দিয়াটো মোৰ লগতে আপোনালোকৰো দায়িত্ব। মোৰ লগত ৰেফুল কালাম ডাঙৰীয়া আছে, মোৰ লগত আমাৰ সকলো আছে। অবৈধ অনুপ্ৰৱেশকাৰীসকলক যিকোনো প্ৰকাৰে কষ্ট দিয়া, তোমাৰ চামগুৰি অঞ্চলৰ কাৱৈমাৰীত থাকি পেলাই কৈছো, অবৈধ অনুপ্ৰৱেশকাৰীসকলক কষ্ট দিয়াটো প্ৰত্যেকজন অসমবাসীৰ দায়িত্ব আৰু এটা মহান কৰ্তব্য। ইয়াত আমাৰ সকলো আছে আৰু সকলোৱে এই ক্ষেত্ৰত একমত স্বীকাৰ কৰিছে। আনকি ৰাজনৈতিক স্বাৰ্থৰে অবৈধ অনুপ্ৰৱেশকাৰীসকলক যিসকলে ৰক্ষণাবেক্ষণ দিব চেষ্টা কৰিছে, তেওঁলোকো অসমৰ ৰাইজে বিচাৰৰ কাঠগড়াত থিয় কৰাব, এইটো আপোনালোকে নিশ্চিত। আজি যেহেতু ৰাইজৰ দল আৰু কংগ্ৰেছৰ চূড়ান্ত আছে তেওঁলোকৰ মিত্ৰতা একৰা হৈছে, উজনি অসমত কিবা প্ৰভাৱ পেলাব? মই পুনৰাই কৈছো, তেওঁলোকৰ মিত্ৰতাটো আজি মই অলপ আগতে দেখিছো মাত্ৰ 3টা দিছে। কংগ্ৰেছে ল'ব জানে, কংগ্ৰেছে দিব নাজানে। তেওঁলোক সকলো ৰাজপুত্ৰ, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, তেওঁলোক ৰাজপুত্ৰ ৰাজকন্যা, তেওঁলোকে এটা ইগত থাকে। গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰাজপুত্ৰ, তানজিল হুছেইন ডাঙৰীয়াৰ ৰাজপুত্ৰ, ৰকিবুল হুছেইন ডাঙৰীয়াৰ ৰাজপুত্ৰ আছিল। সিদিনাখন জানো তানজিল হুছেইন ডাঙৰীয়া আহি পেলাই ইয়াতে চবকে কংগ্ৰেছৰ মানুহক ভাবুকি দি যোৱা নাই যে কোনেও টিকেট নিবিচাৰিব, আমিয়ে চৰ্দাৰ? গম পাইছে নাই? গতিকে প্ৰথম কথা কি হৈছে, কংগ্ৰেছেতো কাকো দিব নাজানে নহয়। কংগ্ৰেছে কাকো নিম্নতম সন্মানকণো নিদিয়ে। অখিল গগৈ, লুৰিণজ্যোতি গগৈহঁতক পদে পদে অপমান কৰে গৌৰৱ গগৈ। বিহালী উপনিৰ্বাচনত আগদিনাখনলৈকে বিৰোধী ঐক্যৰ কথা কৈ পেলাই ৰাতিপুৱা কংগ্ৰেছে নিজৰ বিজেপিৰ মানুহজন নি পেলাই টিকেট দি দিছে, জয়ন্ত বৰা ডাঙৰীয়াক। কংগ্ৰেছৰ টিকেটে লোৱা নাইকিয়া, কংগ্ৰেছৰ কোনেও বোলে গমেই নাপালে, ভূপেন বৰাই গম নাপালে তেতিয়ালৈকে। গম পাইছে নাই? গতিকে এই কংগ্ৰেছৰ যিটো অত্যন্ত অহংকাৰী চৰিত্ৰ, এইটো কংগ্ৰেছৰ DNA আহা কিহৰ কাৰণে? কংগ্ৰেছ পৰিয়ালবাদী ৰাজনৈতিক দল। তেওঁলোকে এতিয়া ৰজাৰ আচৰণে কৰে। ৰাহুল গান্ধীয়ে অসমৰ গামোচাখন লোৱা নাই, ৰজাৰ আচৰণ। তেওঁলোকে সেই সামন্তযুগীয় যি অত্যাচাৰী ৰজা, সেই সামন্তযুগীয় অত্যাচাৰী ৰজাৰ যিটো কেৰেক্টাৰ, এই কেৰেক্টাৰ ৰাহুল গান্ধীৰ আছে, প্ৰিয়ংকা গান্ধীৰ আছে, গৌৰৱ গগৈৰ আছে। আৰু তেওঁলোকৰ যি ৰাজনৈতিক অহংকাৰ, এই ৰাজনৈতিক অহংকাৰত প্ৰতিটো সময়তে মোৰ বেয়া লাগে অখিল গগৈ, লুৰিণ গগৈ ডাঙৰীয়াক।
তেওঁলোকক পদে পদে অপমান কৰে, তেওঁলোকে এলায়েন্স ৰাজনীতি কৰা নাই নহয়। আমাৰ এলায়েন্স হৈছে সন্মানৰ এলায়েন্স, আমাৰ এলায়েন্স হৈছে পাৰস্পৰিক বুজাবুজিৰ এলায়েন্স। কিন্তু তেওঁলোকৰ এলায়েন্সটো সন্মান আৰু পাৰস্পৰিক বুজাবুজি এলায়েন্স নহয়, তেওঁলোকৰ এলায়েন্স ব্যক্তিগত এজেণ্ডাৰ এলায়েন্স, তেওঁলোকৰ এলায়েন্স কেৱল ক্ষমতা দখলৰ এজেণ্ডাৰ এলায়েন্স, আৰু তেওঁলোকৰ এলায়েন্স অন্য এটা পাৰ্টীয়ে অন্য এটা ভাগ, বিশেষকৈ কংগ্ৰেছৰ যিটো বিগ ব্ৰাদাৰ, এই বিগ ব্ৰাদাৰশ্বিপৰ মেণ্টেলিটিৰ এলায়েন্স। অকপ দলৰ পৰা অকপন এটা পিছত ৰাইজে বিচাৰিছে নে আপুনি জানিব বিচাৰিছে? আপুনি দেখিছে যে প্ৰত্যেকটো ৰাজনৈতিক দলত কিছুমান বিশেষ কথা থাকে, আৰু মুজিবুৰ হুছেইন ৰহমান ডাঙৰীয়াই যোৱাবাৰ উপ নিৰ্বাচনত এটা অত্যন্ত শক্তিশালী ভূমিকা লৈছিল। আমি সকলোৱে কদম চে কদম মিলাকে আমি আগবাঢ়ি গৈছিলোঁ, আৰু মোৰ এইটো এটা হেৰি আছে যে কংগ্ৰেছ বিৰোধী প্ৰত্যেকটো শক্তিক একত্ৰিত কৰি পেলাই ইয়াৰ পৰা কংগ্ৰেছক আমি চিৰদিনৰ বাবে বিদায় দিব লাগে। আমি যি হুছেইন পৰিয়াল আছে, ৰকিবুল হুছেইন ৰাজ যিটো আছে, আপোনালোকেও যদি দেখিছে যে আপোনালোকে কেনেকৈ স্বীকাৰ কৰিব কওকচোন? যিজন ব্যক্তিয়ে যোৱাবাৰ হাৰিছে শোচনীয়ভাৱে, ইয়াত আহি পেলাই কংগ্ৰেছৰ কেণ্ডিডেটক কৈছে আপোনালোকে কোনেও টিকেট নিবিচাৰিব। কংগ্ৰেছৰ টিকেট আমাৰ জন্মস্বত্ব অধিকাৰ, তেখেতে কৈ গৈছে। কোনোবা স্বাভিমানী মানুহে তেওঁলোকে হাজাৰ ধৰ্মৰ কথা নকওক কিয়, আজিৰ দিনত চামগুৰিবাসী ৰাইজে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই কিমান উন্নয়ন কৰিছে। মই অহা কাইলৈৰ পৰা মই প্ৰায় 30 কোটি টকাৰ ইয়াত ৰাস্তাৰ মই আধাৰশিলা কৰিম। আজিৰ দিনত 3টা জেগাত মই মুখ্যমন্ত্ৰী আনটাইড ফাণ্ডৰ মই ইয়াত আধাৰশিলা স্থাপন কৰিছোঁ। যিখন ষ্টেডিয়ামত থিয় হৈ আছোঁ, এখন ষ্টেডিয়ামত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2 কোটি টকা আনটাইড ফাণ্ড প্ৰদান কৰিছে। হস্পিটাল, কাৱৈমাৰী হস্পিটাল, আমাৰ গৰাজান, আমাৰ জয়নাৰায়ণ স্কুলৰ পৰা আমাক চবতে, ব্ৰহ্মপুৰত আঁচনি দিছে, নগাঁৱত যেনেকৈ আঁচনি দিছে, কলিয়াবৰত যেনেকৈ আঁচনি দিছে, মুখ্যমন্ত্ৰী মহোদয়ে সমানে আঁচনি চামগুৰিতো দিছে। গতিকে চামগুৰিৰ সংখ্যালঘু ৰাইজৰ শুভচিন্তক কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যিজন ব্যক্তিয়ে সদায় চামগুৰিবাসীৰ ৰাইজক শিক্ষাৰ কথা কয়, বিজ্ঞানসন্মত প্ৰযুক্তিৰ কথা কয়, নে ৰকিবুল হুছেইন ডাঙৰীয়া, যিজন ব্যক্তিয়ে সদায় নিজৰ পৰিয়ালৰ প্ৰভাৱৰে এই চামগুৰিত অহংকাৰী ৰাজত্ব কৰি পেলাই নিজৰ পুত্ৰক ৰজা বনোৱাৰ ধান্দা আছে? ৰাইজে বিচাৰ কৰিছে আৰু বিচাৰ কৰিব ভৱিষ্যতে। সময়ত এইটো এটা সাধাৰণ কথা, কিন্তু মই যোৱাবাৰো কৈছোঁ যে বিভিন্ন সময়ত কৈ গৈছোঁ যে ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ যি মিত্ৰতা, এই মিত্ৰতা অকল নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা নহয়, এই মিত্ৰতা অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে কৰা মিত্ৰতা, ৰামধেনু সদৃশ মিত্ৰতা, আমি ইয়াক কৈছোঁ। গতিকে চাওক, প্ৰত্যেকটো দলৰে অধিকাৰ আছে টিকেট বিচৰাৰ। ভাৰতীয় জনতা পাৰ্টীৰ অধিকাৰ আছে, অসম গণ পৰিষদৰ আছে। মই যেতিয়া নিৰ্বাচন খেলিছিলোঁ, আমি 2টা পাৰ্টীয়ে সমানে আমি প্ৰচাৰ কাৰ্য চলাইছিলোঁ, এজনে আনজনক সহায় কৰিছিলোঁ, তাৰ অৰ্থত মই জিকি আহিছোঁ। গতিকে টিকেট লৈ পেলাই বিচৰাৰ চবৰে অধিকাৰ আছে, কিন্তু ওৱান্স ডিচিশ্যন ইজ টেকেন, এটা ফাইনেল সিদ্ধান্ত হোৱাৰ পিছত 2টা ৰাজনৈতিক দলে আমি NDA স্বাৰ্থত কাম কৰিম, এইখিনি কথা আপোনাক নিশ্চয়। 25 বছৰ কংগ্ৰেছৰ দখলত থকা চামগুৰি আপুনি উপনিৰ্বাচনত বিজেপি দখল আনিলে, এই চামগুৰি সমষ্টি এজেপিক যদি দিয়া হয়, এজেপিৰ কাৰণে প্ৰত্যাহ্বান মই পুনৰাই কৈছোঁ, আমি ইয়াত NDA হিচাপে ইলেকশ্যন খেলিম গোটেই ভাৰতবৰ্ষত, বা অসমত আমি NDA হিচাপে নিৰ্বাচন খেলিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয় আছে, অসম গণ পৰিষদৰ শীৰ্ষ নেতৃবৰ্গ আছে। আমাৰ ভিজন এটাই, চৰকাৰ গঠন হ'ব লাগে, ভ্ৰষ্টাচাৰী কংগ্ৰেছক অসমৰ পৰা চিৰদিন বিদায় দিব লাগে, চামগুৰিৰ পৰা ৰকিবুল হুছেইনৰ যি পৰিয়ালবাদ, এই পৰিয়ালবাদক আমি চিৰদিনৰ কাৰণে আমি বিদায় দিব লাগে। ইতিমধ্যে আমি বিদায় দিছোঁ। গতিকে এটা বৃহত্তৰ স্বাৰ্থত আমি কাম কৰি আছোঁ, অকল কোনোবা MLA হ'ব, কোনোবা ইলেকশ্যন হ'ব, সেইটো স্বাৰ্থত আমি কাম কৰা নাই। এটা গ্ৰেটাৰ ইণ্টাৰেষ্টত কাম কৰি অসমত NDA চৰকাৰ আমি বনাবৰ কাৰণে আমি লাগি আছোঁ, আৰু এই ক্ষেত্ৰতে সেইটোৱেই আমাৰ একমাত্ৰ আৰু প্ৰধান উদ্দেশ্য।